ओम शांति 29 আগষ্ট 2020 সাকাৰ মুৰলী। আজি বাবাই কৈছে মৰমৰ সন্তানসকল, অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰি এতিয়া ভিকহুৰ পৰা চহকী হ'ব লাগে। তোমালোক আত্মাসকল জ্ঞানী যোগী হোৱা। আজি প্ৰশ্ন, কোনটো শুভ ভাৱনা ৰাখি পুৰুষাৰ্থত সদায় তৎপৰ হৈ থাকিব লাগে? উত্তৰ, সদায় এইটোৱে শুভ ভাৱনা ৰাখিব লাগে যে আমি আত্মাসকল শতপ্ৰধান আছিলোঁ। আমি পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লৈছিলোঁ, এতিয়া আকৌ লৈ আছোঁ। এইটো শুভ ভাৱনাৰে পুৰুষাৰ্থ কৰি শতপ্ৰধান হ'ব লাগে। এনেকৈ ভাবিব নালাগে যে সকলোৱে জানো শতপ্ৰধান হ'ব। নহয়, স্মৃতি যাত্ৰাত থকা পুৰুষাৰ্থ কৰি থাকিব লাগে। সেৱাৰ দ্বাৰা শক্তি আহৰণ কৰিব লাগে। আজি গীতত কৈছে, এই পাপৰ সৃষ্টিৰ পৰা কৰবাত লৈ চোৱা। ওম শান্তি। এয়া হৈছে পঢ়া। প্ৰতিটো কথাই বুজিব লাগে যে অন্য যিবোৰ সৎসংগ আদি আছে, সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ। ভক্তি কৰি কৰি ভিকহু হৈ গৈছে। সেই ভিকহু ফকীৰসকলৰ বেলেগ, তোমালোক অন্য প্ৰকাৰৰ ভিকহু হোৱা। তোমালোক চহকী আছিলা, এতিয়া ভিকহু হৈ গলা। এইটো কোনেও নাজানে যে আমি চহকী আছিলোঁ। তোমালোক ব্ৰাহ্মণসকলে জানা, আমি বিশ্বৰ মালিক চহকী আছিলোঁ। অমীৰ চন্দ্ৰৰ পৰা ফকীৰ চন্দ্ৰ হৈ গ'লোঁ। এতিয়া এয়া হৈছে পঢ়া, যাক ভালদৰে পঢ়িব লাগে, ধাৰণ কৰিব লাগে আৰু ধাৰণা কৰাবলৈ চেষ্টাও কৰিব লাগে। অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰিব লাগে। আত্মা জ্ঞানী যোগী হয়, নহয় জানো? আত্মাইহে ধাৰণ কৰে, শৰীৰটো বিনাশী হয়। যিকোনো কামৰ বস্তু নহয়, তাক জ্বলাই দিয়া হয়। শৰীৰটো যেতিয়া কোনো কাম হৈ নাথাকে, তেতিয়া জুইত জ্বলাই দিয়া হয়। আত্মাকটো নজ্বলাই। আমি আত্মা হওঁ। যেতিয়াৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হ'ল, তেতিয়াৰ পৰা মনুষ্য দেহ অভিমানত আহি গ'ল। মই হৰি হওঁ, এইটো দৃঢ় হৈ যায়। আত্মাটো অমৰ হয়। অমৰনাথ পিতা আহি আত্মাসকলক অমৰ কৰি তোলে। তাততো নিজৰ সময়ত নিজ ইচ্ছাৰে এটা শৰীৰ এৰি আন এটা শৰীৰ লয়, কিয়নো আত্মা মালিক হয়। যেতিয়া ইচ্ছা হয় তেতিয়া শৰীৰ এৰে। তাত শৰীৰ আয়ুস দীঘল হয়। সাপৰ উদাহৰণ আছে। এতিয়া তোমালোকে জানা যে এয়া তোমালোকৰ বহুত জন্মৰ অন্তিম জন্মৰ পুৰণি চাল। সম্পূৰ্ণ 84 জন্ম লৈছা। কাৰোবাৰ 70, কাৰোবাৰ 60 জন্মও হয়, কাৰোবাৰ 50 হয়। তেতাত নিশ্চয় আয়ুস কিছু নহয় কিছু কম হৈ যায়। সত্য যুগত সম্পূৰ্ণ আয়ুস থাকে, তান 150 বছৰ আয়ুস থাকে গৈছে। যেতিয়া 150 বছৰ আয়ুস হৈ যায়, তেতিয়া তেওঁলোকৰ স্মৃতিত এইটো আহে, পুৰণা শৰীৰ এৰি পুনৰ নতুন শৰীৰ ল'ব লাগে। এতিয়া পুৰুষাৰ্থ কৰিব লাগে যে আমি যাতে পোনপ্ৰথমে সত্য যুগত আহোঁ। তাত শক্তি থাকে, গতিকে অকাল মৃত্যু নহয়। শক্তি কম হ'লে আয়ুস কম হৈ যায়। এতিয়া যেনেকৈ পিতা সৰ্বশক্তিমান, তোমালোক আত্মাসকলকো শক্তিমান কৰি তোলে। এটাটো হৈছে পবিত্ৰ হ'ব লাগে আৰু স্মৃতিত থাকিব লাগে, তেতিয়া শক্তি পোৱা যায়। পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লোৱা। পাপ আত্মাইতো শক্তি ল'ব নোৱাৰে, কাৰণ বাবাৰ লগত কানেকশ্যনেই নহয়। বুদ্ধি কানেকশ্যন বাবাৰ ওচৰত নহয়, তো কেনেকৈ শক্তি পাব? পুণ্য আত্মা হ'লে শক্তি পায়। এইটো বিচাৰ কৰা, আমি আত্মা শতপ্ৰধান আছিলোঁ। সদায় শুভ ভাৱনা ৰখা উচিত। এনেকুৱা নহয় সকলোৱে জানো শতপ্ৰধান হ'ব। আনৰ কাৰণে ভাবিব নালাগে, আমি নিজৰ পুৰুষাৰ্থ কৰি থাকিব লাগে। কোনোবাটো
হতু হ'ব নহয় নিজে বুজিব লাগে আমি প্ৰথমতে হতু প্ৰধান আছিলোঁ। নিশ্চয় দ্বাৰা হতু প্ৰধান হবা এনেকুৱা নহয় যে আমি কেনেকৈ হতু প্ৰধান হ'ব পাৰিম। তেতিয়া পিছলি যায় স্মৃতি যাত্ৰাত নাথাকে। যিমান দূৰ সম্ভৱ পুৰুষাৰ্থ কৰিব লাগে নিজক আত্মা বুজি হতু প্ৰধান হ'ব লাগে। এই সময়ত সকলো মনুষ্য মাত্ৰই হতু প্ৰধান। তোমালোকৰ আত্মাও হতু প্ৰধান। পিতাৰ স্মৃতিয়ে আত্মাক এতিয়া হতু প্ৰধান কৰি তুলিব লাগে। লগতে সেৱা কৰিলে তেতিয়াও শক্তি পাৱা। ধৰি লোৱা কোনোবাই সেৱা কেন্দ্ৰ খুলি দিয়ে, গতিকে তেওঁ শিৰত বহুত আশীৰ্বাদ পাব। মনুষ্যই ধৰ্মশালা নিৰ্মাণ কৰি দিয়ে যে কোনোবা আহিলে জিৰণি ল'ব, আত্মা আনন্দিত হ'ব নহয় জানো? ঠাকুৰতাসকলে আৰাম পালে তেওঁলোকৰ আশীৰ্বাদ নিৰ্মাণ কৰোতাজনে পায়। আকৌ ইয়াৰ পৰিণাম কি হ'ব? পৰৱৰ্তী জন্মত তেওঁ সুখ পাব, ভাল ঘৰ পাব। এনেকুৱা নহয় যে কেতিয়াও বেমাৰ নহ'ব, কেৱল ভাল ঘৰ পাব। চিকিৎসালয় খুলিলে স্বাস্থ্য ভাল থাকিব। বিশ্ববিদ্যালয় খুলিলে পঢ়াত ভাল হ'ব। নেক্সট জন্মৰ ইয়াৰ প্ৰতিফল পায়। স্বৰ্গততো এই হস্পিটেল আদি নাথাকে। ইয়াত তোমালোকে পুৰুষাৰ্থৰে 21 জন্মৰ কাৰণে পালব্ধ গঢ়া। ভক্তি মাৰ্গত আমি যি কৰোঁ তাত পিছৰ জন্মতহে আমি পাম। ইয়াত কৰিলে আমি 21 জন্মৰ কাৰণে পালব্ধ পাওঁ। বাকী তাত হস্পিটেল, আদালত, পুলিচ আদি একো নাথাকিব। এতিয়া তোমালোক সুখধামলৈ যোৱা, তাত পৰামৰ্শদাতাও নাথাকে। মহাৰাজা মহাৰাণী নিজে উচ্চতকৈ উচ্চ, তেওঁলোকে মন্ত্ৰী ৰায় ল'ব জানো? ৰায় তেতিয়াই পায় যেতিয়া বুদ্ধিহীন হয়, বিকাৰত অধপতিত হয়। ৰাৱণ ৰাজ্যত একেবাৰে বুদ্ধিহীন তুচ্ছ বুদ্ধি হৈ যায়, সেইকাৰণে বিনাশৰ ৰাস্তা বিচাৰি থাকে। নিজে বুজি পায় যে আমি বিশ্বক বহুত উচ্চ কৰি তোলোঁ, কিন্তু এওঁলোক আৰু অধিকহে অৱনতি হৈ যায়। এতিয়া বিনাশ তোমালোক সন্তানসকলে জানা যে আমি ঘৰলৈ যাব লাগে। আমি ভাৰতৰ সেৱা কৰি দৈৱী ৰাজ্য স্থাপন কৰোঁ, আকৌ আমি ৰাজত্ব কৰিম। গোৱাও হয় পিতাক অনুকৰণ কৰা। ফাদাৰ চন্স অফ ফাদাৰ। সন্তানসকলে জানে এই সময়ত শিৱ বাবা ব্ৰহ্মা শৰীৰত আহি আমাক পঢ়ায়। এনেকৈও বুজাব লাগে আমি ব্ৰহ্মাক ভগৱান বা দেৱতা বুলি নামানো। এওঁতো পতিত আছিল, পিতা পতিত শৰীৰত প্ৰৱেশ কৰিছে। কল্পবৃক্ষত চোৱা একেবাৰে ওপৰত থিয় হৈ আছে নহয় জানো? পতিত হোৱাৰ কাৰণে তলত পাৱন হ'বলৈ তপস্যা কৰি আকৌ দেৱতা হয়। তপস্যা কৰাসকল হৈছে ব্ৰাহ্মণ। তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰী সকলোৱে ৰাজযোগ শিকি আছা। কিমান স্পষ্ট! এই ক্ষেত্ৰত যোগ বহুত ভাল হোৱা উচিত। স্মৃতিত নাথাকিলেতো মুৰলীতো সেই শক্তি নাথাকিব। শক্তি পোৱা যায় শিৱ বাবাৰ স্মৃতিৰে। স্মৃতিৰে হতু প্ৰধান হবাগৈ, নহ'লে শাস্তি ভুগি কম পথ হৈ যাব। মূল কথা হৈছে স্মৃতিত থকাটো, যাক ভাৰতৰ প্ৰাচীন যুগ বুলি কোৱা হয়। জ্ঞান কোনেও নাজানে। পূৰ্বৰ ঋষি মুনিসকলে কৈছিল ৰচয়িতা আৰু ৰচনাৰ আদি মধ্যক আমি নাজানো। তোমালোকেও আগতে একো নাজানিছিলাই। এই 5 বিকাৰে তোমালোকক একেবাৰে মূল্যহীন কৰি দিলে, বৈষ্ণৱ ফেনী কৰি দিলে। এতিয়া এই পুৰণি সৃষ্টি জ্বলি একেবাৰে শেষ হৈ যাব। যেতিয়া সৃষ্টিখন শেষ হ'ব তেতিয়াহে আকৌ নতুন দুনিয়া আহিব। সেইকাৰণে এই সৃষ্টিখনো মহাবিনাশ হোৱাটো অনিবাৰ্য। একোৱেই নাথাকিব। তোমালোক সকলোৱে পুৰুষাৰ্থ ক্ৰম অনুসাৰী ভাৰতক স্বৰ্গ কৰি তুলিবলৈ
তন মন ধনেৰে সেৱা কৰা। প্ৰদৰ্শনীটো তোমালোকক সুধিলে ক'বা আমি বিকেসকলে নিজৰ তন মন ধনেৰে শ্ৰীমঠত সেৱা কৰি ৰাম ৰাজ্য স্থাপন কৰি আছোঁ। গান্ধীজীয়েতো এনেকৈ কোৱা নাছিল যে শ্ৰীমঠত ৰাম ৰাজ্য স্থাপন কৰি আছে। ইয়াততো এওঁ শৰীৰত শ্ৰী শ্ৰী 108 পিতা বহি আছে। 108 মালাও তৈয়াৰ কৰে। মালাটো ডাঙৰ তৈয়াৰ হয়। সেইসকলৰ মাজত 8ৰ পৰা 108 গৰাকীয়ে ভাল পৰিশ্ৰম কৰে। কৰ্ম অনুসৰিতো বহুত আছে যিসকলে ভাল পৰিশ্ৰম কৰে। ৰুদ্ৰ যজ্ঞত শালিগ্ৰামৰো পূজা হয়। নিশ্চয় কিছু সেৱা কৰিছে সেইবাবেতো পূজা হয়। তোমালোক ব্ৰাহ্মণসকল আত্মিক সেৱাধাৰী হোৱা। সকলো আত্মাকে জগাওতা হোৱা। মই আত্মা হওঁ এইটো পাহৰিলে দেহ অভিমানত আহি যায়। এনেকৈ ভাবে যে মই আমুক হওঁ। কোনোবাই জানো জানে এইটো জানে মই আত্মা হওঁ। আমুক নামটো এই শৰীৰৰহে হয়। আমি আত্মাসকল ক'ৰ পৰা আহোঁ এইটো খেয়াল কাৰো অলপো নাই। ইয়াত ভূমিকা পালন কৰোঁতে কৰোঁতে শৰীৰ বোধ দৃঢ় হৈ যায়। পিতাই বুজায় সন্তানসকল এতিয়া গাফিলতি কৰিবলৈ এৰা। মায়া বৰ শক্তিশালী। তোমালোক যুদ্ধক্ষেত্ৰত আছা। তোমালোক আত্ম অভিমানী হোৱা। আত্মাসকল আৰু পৰমাত্মা এয়া হৈছে মেলা। গায়ন আছে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। ইয়াৰ অৰ্থ তোমালোকে নাজানে। ইয়াৰ অৰ্থ তেওঁলোকে নাজানে। এতিয়া তোমালোকে জানা আমি আত্মাসকল পিতাৰ সৈতে নিবাস কৰোঁ। সেইখন আত্মাসকলৰ ঘৰ নহয় জানো? বাবাই কাৰ কথা কৈছে? পৰম ধামৰ কথা কৈছে। এতিয়া তোমালোকে জানা আমি আত্মাসকল পিতাৰ সৈতে নিবাস কৰোঁ। পিতাও তাতে থাকে। তেওঁৰ নাম শিৱ। শিৱ জয়ন্তী গায়ন কৰা হয়। অন্য কোনো নাম দিবই নালাগে। পিতাই কয় মোৰ আচল নাম হৈছে কল্যাণকাৰী শিৱ। কল্যাণকাৰী ৰুদ্ৰ বুলি কোৱা নহয়, কল্যাণকাৰী শিৱ বুলি কোৱা হয়। কাশীতো শিৱৰ মন্দিৰ আছে নহয়। তাত গৈ সাধুসকলে মন্ত্ৰ জপ কৰে। শিৱ কাশী বিশ্বনাথ গংগা। এতিয়া পিতাই বুজায় শিৱ যিজনক কাশীৰ মন্দিৰত অধিষ্ঠ কৰিছে তেওঁক কোৱা হয় বিশ্বনাথ। এতিয়া মইতো বিশ্বনাথ নহওঁ। বিশ্বৰ নাথটো তোমালোক হোৱা। মই নহওঁৱে। ব্ৰহ্মতত্ত্ব নাথো তোমালোক হোৱা। তোমালোকৰ সেইখন ঘৰ, সেইখন ৰাজধানী। মোৰ ঘৰটো এইখনেই ব্ৰহ্মতত্ত্ব। মই স্বৰ্গলৈ নাহোঁ। মই নাথো নহওঁ। মোক শিৱ বাবা বুলিয়েই কয়। মোৰ ভূমিকা হৈছে পতিতক পাৱন কৰি তোলা। শিখ লোকসকলেও কয় মুঠ পতলি কাপোৰ ধুৱে, কিন্তু অৰ্থ বুজি নাপায়। মহিমা গায় এক ওংকাৰ অজনী অৰ্থাৎ জনম মৰণ ৰহিত। মইতো 84 জন্ম নলওঁ। মই এওঁ শৰীৰত প্ৰৱেশ কৰোঁ মনুষ্যৰ 84 জন্ম লয়। এওঁ আত্মাই জানে বাবা মোৰ লগত একেলগে বহি আছে। তথাপিও বাৰে বাৰে স্মৃতি পাহৰি যায়। কাৰ কথা কৈছে? ব্ৰহ্মা বাবা। এইদৰে ব্ৰহ্মা আত্মাই কয় মই বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকুৱা নহয় যে মোৰ লগত বহি আছে সেইবাবে স্মৃতি ভালকৈ থাকে। নহয়, একেবাৰে একত্ৰিত হৈ আছে। জানো মোৰ ওচৰত আছে। এই শৰীৰটো যেন তেওঁ মালিক। তথাপিও পাহৰি যাওঁ। বাবা এই শৰীৰত থাকিবৰ কাৰণে দিছোঁ। বাকী এটা কোণাত মই বহি আছোঁ। ডাঙৰ ব্যক্তি হ'ল নহয় জানো? বিচাৰ কৰোঁ মালিক কাষত বহি আছে। এইখন ৰথ তেওঁ ইয়াৰ তত্ত্বাৱধান লয়। মোক শিৱ বাবাই খুৱায়। মই তেওঁৰ ৰথ হওঁ। কিবাটো সৎকাৰ কৰিম নহয় জানো? এইটো আনন্দত খাওঁ। 2-4 মিনিটৰ পাছত পাহৰি যাওঁ। তেতিয়া বুজো সন্তানসকল
লৰ কিমান পৰিশ্ৰম হয়। সেইবাবে বাবাই বুজাই থাকে যিমান দূৰ সম্ভৱ পিতাক স্মৰণ কৰা। পিতাক নিজৰ কৰি লৈ জ্ঞান শুনাই, জ্ঞান পচন কৰে, দিব্য সৃষ্টিৰে স্বৰ্গক প্ৰত্যক্ষ কৰে, ৰাস কৰে। তাৰ পাছত মোৰ মায়াই মোৰ পৰা আঁতৰাই দিয়ে, আঁতৰি গুচি যায়। যিজনে বিশ্বৰ মালিক কৰি তোলে তেওঁক এৰি দিয়ে, ডাঙৰ ডাঙৰ জনাজাত সকলেও এৰি দিয়ে। এতিয়া তোমালোকক ৰাস্তা দেখুওৱা হয়, এনেকুৱা নহয় যে হাতত ধৰি লৈ যাম। এই দুচকুটো অন্ধ নহয়, হয় জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোকে পোৱা, তোমালোকে সৃষ্টি আদি মধ্য অন্তক জানা। এই 84 চক্ৰ বুদ্ধিত ঘূৰি থাকিব লাগে। তোমালোকৰ নামেই হৈছে স্বদৰ্শন চক্ৰধাৰী। একমাত্ৰ পিতাকে স্মৰণ কৰিব লাগে, অন্য কাৰো স্মৃতিত যাতে নাথাকে। অন্তিমত এইটো অৱস্থা যাতে হয়। যেনেকৈ স্ত্ৰী পুৰুষৰ প্ৰতি মৰম থাকে, তেওঁলোকৰ হৈছে দৈহিক লোভ, ইয়াত তোমালোকৰ হৈছে আত্মিক লোভ। তোমালোকে উঠোতে বহোতে স্বামীৰো স্বামী, পিতা সকলোৰো পিতাক স্মৰণ কৰিব লাগে। জগতত এনেকুৱা বহুত ঘৰ আছে য'ত স্ত্ৰী পুৰুষ তথা পৰিয়াল পৰস্পৰ বহুত মৰমেৰে থাকে। ঘৰখন যেন স্বৰ্গৰ দৰে থাকে। 5-6টা সন্তান একেলগে থাকে। ৰাতিপুৱা সোনকালে উঠি পূজা কৰিবলৈ বহে। ঘৰত কোনো কাজিয়া আদি নাই, এক ৰস হৈ থাকে। কৰবাত আকৌ একেখন ঘৰতে কোনোবাই যদি ৰাধা স্বামী শিষ্য, কোনোবাই আকৌ ধৰ্মকে নামানে, অলপ কথাতে বিতুষ্ট হৈ যায়। গতিকে পিতাই কয় এই অন্তিম জন্মত সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে। নিজৰ ধনো সফল কৰি নিজৰ কল্যাণ কৰা, তেতিয়া ভাৰতৰো কল্যাণ হ'ব। তোমালোকে জানা আমি নিজৰ ৰাজধানী শ্ৰীমতত পুনৰাই স্থাপন কৰোঁ। আকৌ অন্তিমত বাবাৰ ওচৰত আহি যাব। শ্ৰীমতত চলিলেহে উচ্চ পদ পাবা। পিতাই কোনো ফাঁচী কাঠত ওলমাই নিদিয়ে। এটাটো কয় পবিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা। সত্য যুগত কোনো পতিত নাথাকে। দেৱী দেৱতা সকলো বহুত কম সংখ্যক থাকে, আকৌ লাহে লাহে বৃদ্ধি হয়। দেৱতাসকলৰ হৈছে সৰু বৃক্ষ, আকৌ কিমান বৃদ্ধি হৈ যায়। আত্মাসকল আহি থাকে। এইখন ৰচি থোৱা খেল। ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, আত্মিক সেৱাধাৰী হৈ আত্মাসকলক জাগ্ৰত কৰাৰ সেৱা কৰিব লাগে। তন মন ধনেৰে সেৱা কৰি শ্ৰীমতত ৰাম ৰাজ্য স্থাপনাৰ নিমিত্ত হ'ব লাগে। 2 নম্বৰত কৈছে স্বদৰ্শন চক্ৰধাৰী হৈ 84 চক্ৰত বুদ্ধিত ঘূৰাব লাগে। এজন পিতাকে স্মৰণ কৰিব লাগে, অন্য কোনো যাতে স্মৃতিত নাথাকে। কেতিয়াও কোনো কথাত বিতুষ্ট হৈ পঢ়া এৰিব নালাগে। বৰদান, পিতা আৰু প্ৰাপ্তি স্মৃতিৰে সদায় সাহস আৰু উৎসাহত থাকোঁতা এক ৰস আচল হোৱা, এক ৰস অচল হোৱা। বিস্তাৰত কৈছে পিতাৰ দ্বাৰত জন্মতে যিবোৰ প্ৰাপ্তি হৈছে সেইবোৰ তালিকা সদায় সন্মুখত ৰাখিবা। যিহেতু প্ৰাপ্তি অটল অচল হয়, সেয়েহে সাহস আৰু উৎসাহো অচল হোৱা উচিত। অচলৰ পৰিৱৰ্তে যদি মন কেতিয়াবা চঞ্চল হৈ যায় বা স্থিতিত চঞ্চলতা আহি যায়, তেন্তে ইয়াৰ কাৰণ হৈছে পিতা আৰু প্ৰাপ্তিক সদায় সন্মুখত নাৰাখে। সৰ্বপ্ৰাপ্তি অনুভৱ সদায় সন্মুখত বা স্মৃতিত ৰাখিলে তেতিয়া সকলো বিঘিনি সমাপ্ত হৈ যাব। যিকোনো প্ৰকাৰৰ সেৱাত সদায় বিঘিনি সমাপ্ত হৈ যাব। সদায় নতুন উদ্যম, নতুন উৎসাহ থাকিব লাগে। স্থিতি একৰস আৰু অচল হৈ থাকিব লাগে। বৰদান শ্লোগান,
যিকোনো প্ৰকাৰৰ সেৱাত সদায় সন্তুষ্ট হৈ থকা মানে ভাল নম্বৰ লোৱা। ওম শান্তি।